অৱশ্য শেহতীয়াকৈ যোৰহাটৰ এটা প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈছিলে যোৰহাটৰ যি যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যা। আৰু ইয়াৰ প্ৰধান কাৰণটোৱে আমি ইতিমধ্যে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰিছিলো। ইয়াৰ প্ৰধান কাৰণটোৱে আছিলে যে যোৰহাটৰ যিখন নতুনকৈ আচলতে নৱনিৰ্মিত উৰণ সেতু হ'ল, এই উৰণ সেতুৰ তলত এতিয়া তিনিখলপীয়া আচলতে পাৰ্কিঙৰ ব্যৱস্থা তেওঁলোকে নিজৰ মতালি কৰি লৈছে কিছুমান ব্যৱসায়ীয়ে, আৰু লগতে কিছুমান সৰু সৰু ব্যৱসায়ীৰ লগতে ডাঙৰ প্ৰতিষ্ঠানে পদপথৰ যি অংশ আছে, এই পদপথৰ অংশত তেওঁলোকৰ দোকানসমূহ দিছে, আৰু যাৰ বাবে আচলতে গাড়ী চলাচলৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে যোৰহাটত। আৰু যোৰহাটৰ যি যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যাটোৱে এক ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে। এইকেইদিন আমি একেৰাহে আচলতে বাতৰি পৰিৱেশন কৰিছিলো আচলতে, আৰু তাৰ পাছতে এতিয়া গা লৰিছে যোৰহাট পৌৰসভাৰ। আৰু এতিয়া পৌৰসভাই যোৰহাটৰ যি পদপথৰ কাষৰ যি ক্ষুদ্ৰ প্ৰতিষ্ঠানেই হওক বা যিসমূহ বৃহৎ প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহে যি ফুটপাথৰ অংশ দখল কৰি তেওঁলোকে অবৈধভাৱে আচলতে দোকানসমূহ দিছিলে, এই দোকানসমূহ কিন্তু আজিৰ পৰা উচ্ছেদ হোৱা পৰিলক্ষিত হৈছে। এয়া আচলতে আমাৰ বাতৰিৰ প্ৰভাৱ। যোৰহাটৰ বৰ্তমান পুৰণা যিখন আচলতে চিভিল আছে, তাৰ কাষৰ এতিয়া যি উচ্ছেদৰ প্ৰক্ৰিয়া, সেই উচ্ছেদৰ প্ৰক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো মোৰ এবাৰ সতীৰ্থক দেখাৰ বাবে মই অনুৰোধ জনাইছো। এই দেখিব যে যোৰহাট পৌৰসভা লগতে যোৰহাট প্ৰশাসন আৰু যোৰহাট পুলিচৰ সহযোগত এইদৰে আচলতে যিসমূহ অবৈধভাৱে দোকান আচলতে গঢ় লৈ উঠিছিলে, এই অবৈধ দোকানসমূহত এতিয়া পৌৰসভাৰ আৰু JCBৰ হাতোৰা পৰা পৰিলক্ষিত হৈছে। আৰু লগতে মই উল্লেখ কৰিছো, এই ক্ষুদ্ৰ দোকানসমূহক উচ্ছেদ কৰিলে কিন্তু এই সমস্যাটো সমাধান নহয়, কাৰণ এই যিটো বিপৰীত দিশত আছে, এই বিপৰীত দিশত থকা ডাঙৰ ডাঙৰ দোকানসমূহেও অবৈধভাৱে আচলতে ফুটপাথ দখল কৰি পিনে তেওঁলোকৰ প্ৰতিষ্ঠানৰ যি আচলতে বস্তু আছে, সেই বস্তুসমূহ তেওঁলোকে পদপথত ৰখা পৰিলক্ষিত হয়, যাৰ বাবে যোৰহাটৰ এটা প্ৰধান সমস্যা হিচাপে বৰ্তমান সময়ত কিন্তু পৰিগণিত হৈছিলে যান জঁটৰ সমস্যাটো। আৰু এই ক্ষেত্ৰত আজি গা লৰিছে যোৰহাট পৌৰসভাৰ। আমি একাধিক আচলতে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিলো, আৰু তাৰ পাছতে গা লৰি এতিয়া যোৰহাট পৌৰসভাৰ পদপথৰ কাষৰ যিসমূহ দোকান আছে, এই দোকানসমূহক আজি পুৱাৰ ভাগৰ পৰা উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে যিসমূহ দোকান আছে, এই দোকানসমূহক উচ্ছেদ কৰিব, লগতে দোকানসমূহক জৰিমনা বিহা হৈছে, আৰু পদপথৰ কাষত কোনো ধৰণৰ অবৈধ দোকান যাতে তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰে, সেইবাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইতিমধ্যে যোৰহাট পৌৰসভাৰ ফালৰ পৰা জনোৱা হৈছে। এই পৰিৱেশ আচলতে যোৰহাটৰ যি পুৰণা চিভিল আছিলে বা উৰণ সেতুৰ তলৰ যি পৰিৱেশ, এই পৰিৱেশ আমি ইতিমধ্যে দেখাই আছো। আৰু আমি পুনৰ পৰা উল্লেখ কৰিছো, একাধিক আৰু ধাৰাবাহিকভাৱে আমি এইকেইদিন বাতৰি পৰিৱেশন কৰিছিলো যোৰহাটৰ যি যান জঁটৰ সমস্যা আছিলে, এই যান জঁটৰ সমস্যা আচলতে মূলতে আছিলে যি অবৈধ আচলতে পাৰ্কিং, আৰু লগতে যিসমূহ আচলতে সৰু সৰু ক্ষুদ্ৰ দোকান আছিলে, এই দোকানসমূহৰ বাবে যান জঁটৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে। আৰু আজি পুৱাৰ ভাগৰ পৰা যোৰহাট পৌৰসভা, যোৰহাট প্ৰশাসন আৰু যোৰহাট পুলিচৰ সহযোগত এই সৰু সৰু দোকানসমূহত উচ্ছেদ হোৱা পৰিলক্ষিত হৈছে। নাই, আমি এইটো বাৰম্বাৰ তেওঁলোকক কৈ থকা হৈছে, আমি আমাৰ টিম পঠিওৱা হৈছে, আমি নিজেও আহিছো বহুবাৰ। তেওঁলোকে আজি আমি কোৱাৰ পিছত ভিতৰলৈ সোমাই দিব, আমি যোৱাৰ পিছত আকৌ উলিয়াই আহিব। কিন্তু আজি তেওঁলোকক আমি সেই সুবিধাটো নিদিওঁ, কাৰণ আমি দেখিছোঁ যে এই অভাৰব্ৰিজখন বনাই দিয়াৰ পিছত দুটা চাইডে ৰাস্তাকেইটা কমপ্লিট হোৱা নাই, আৰু তেওঁলোকে আধা ৰাস্তালৈকে বজাৰ দোকান, আৰু তেওঁলোকে পাৰ্মানেণ্ট কিছুমান ষ্ট্ৰাকচাৰ বনাই দিছে, আৰু ইমান কদৰ্য ৰূপ কৰিছে মানে তলখন মানে চাব নোৱাৰি। আৰু তেওঁলোকে কৈছে আমি ডেইলি চাফা কৰোঁ, কাৰণ তেওঁলোকে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাই দিয়াৰ লগে লগে গাড়ী আমাৰ ঝাৰুৱালাবিলাকে ঝাৰু চলা মাৰিব পৰা নাই, আৰু আনহাইজেনিক হৈছে গোটেই ৰাস্তাবিলাক। এতিয়া আমি তেওঁলোকক আজিতো বহিবলৈ দিয়া নহ'বই, আৰু ভৱিষ্যতেও নহ'ব, গতিকে আমি তেওঁলোকক আজি পুৰা চাই থাকিম। আমি নাই, আমি জৰিমনা বিহাৰ ব্যৱস্থা আমাৰ আছিলে, হৈ গ'ল। জৰিমনা দি পেলাই তেওঁলোকে মানে একো নাই, কেয়াৰে নকৰে মানে জৰিমনা দিলেও। গতিকে আৰু প্ৰতিবাৰে আমাক কি কৰে, মিউনিচিপালিটিকে দোষ দি থাকে সদায়, যে কয় যে তেওঁলোকে নেচায়, তেওঁলোকে নেদেখে। দেখি থাকোঁ তেওঁলোকক, আমি নিজৰ মানুহ বুলিয়ে, লোকেল মানুহ বুলিয়ে তেওঁলোকে আমাক কয়, তথাপিও আমি বহি থাকক। কিন্তু এনেকুৱা তেওঁলোকে এখন জগত লৈ লৈছে এটা ৰাস্তা, আৰু নিজৰ নিজৰ দোকান আছে ভিতৰত, আৰু তাৰ পৰা আধা বস্তু আনি পেলাই বাহিৰত মেলি লৈছে। যিসমূহ ডাঙৰ দোকান আছে, এই দোকানসমূহ দেখিবলৈ পোৱা ফুটপাথসমূহ কিন্তু অধিগ্ৰহণ কৰা। আমি আজি এইটো আৰম্ভ কৰিছোঁ, আমি আৰম্ভ কৰিম, আজিৰ পৰা আমাৰ অভিযান আৰম্ভ হৈ যাব। আমি চব ফুটপাথ যত ইটো চাইডেও চোৱা হ'ল, ফুটপাথবিলাক আমি আজি আঁতৰাইছোঁ। যিহেতু পাৰ্কিঙৰ সমস্যা আছে, কি ক'ব? কাৰণ এতিয়া দেখিবলৈ পোৱা ৰাস্তাটো মাত্ৰ 3 ভাগ কৰি পাৰ্কিং কৰা পৰিলক্ষিত হৈছে, প্ৰধানকৈ যি ট্ৰাক ষ্টেণ্ডৰ ওচৰত। নাই, আমাৰ এতিয়া পাৰ্কিঙৰ কাৰণে আমাক জেগা দিছে, আমাৰ ক'ব এইখিনি কথা। তাৰপিছত গতিকে আমি আজি এইখিনি আমি উঠাই লৈছোঁ।
এতিয়া কিছুমান মানুহৰ মানে পাৰ্কিং কৰিবলৈ প্ৰব্লেম হৈছে। এতিয়া এইবিলাক ৰাস্তাত আমি এতিয়া কাইলৈ লোটা চোটা দি পূৰা চফা কৰাই দিম আৰু তেতিয়া স্কুটি টুটি ইত্যাদি সৰু সৰু গাড়ী ইয়াত ৰাখিব পাৰিব। আৰু তেতিয়া আমাৰ যিখিনি পাৰ্কিং আমাক তেওঁলোকে যাব পাৰ্কিং কৰিবলৈ দিছে, কেইখনমান বজাৰ দিছে, আমি সেই হিচাপত আজি আমি সেইখিনি পাছবেলা আমি কৰিম। চাওক, আমাৰ ফ্লাইঅভাৰখনৰ কাম কমপ্লিট হৈছে। ফ্লাইঅভাৰৰ তলৰ যোনটো ৰাস্তা আছে তাৰে কাম এতিয়ালৈকে আমাৰ কমপ্লিট হোৱা নাই। আপোনালোকে দেখিব পাইছে ড্ৰেইনৰো কাম চলি আছে, লগতে আমাৰ তলৰ পাৰ্কিঙৰ তলৰ কামো চলি আছে। এতিয়া ফ্লাইঅভাৰ ডিজাইনটো এনেকুৱাকে বনোৱা হৈছে যে তলৰ গোটেই পাৰ্টটো আমি পাৰ্কিঙে বনাম। আপোনাৰ একদম ফাৰ্ষ্ট পইণ্টৰ পৰা লাষ্ট পইণ্টলৈকে আমাৰ এইটো পাৰ্কিং হ'ব। তো পাৰ্কিঙত আপোনালোকৰ যেতিয়া আমাৰ কমপ্লিট হ'ব তেতিয়া আমি পাৰ্কিংটো ধুনীয়াকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। কিন্তু এতিয়া যেতিয়া আমাৰ কামটো কমপ্লিট হোৱা নাই, তেতিয়া অলপমান বস্তুখিনি ইফাল সিফাল হৈ আছে। কিন্তু কামটো কমপ্লিট হোৱাৰ পিছত আমি প্লেনিং কৰিব পাৰিম, আমি মাৰ্কিং কৰিব পাৰিম, আমি তাৰপিছত তাতে আমাৰ নিয়মীয়াভাৱে আমি পাৰ্কিংটো কৰাব পাৰিম। আৰু লগতে আমাৰ এইটো গোটেই প্লেনিংটো পৰিকল্পনাটো আমাৰ কৰা হৈছে জিলা প্ৰশাসন, পৌৰসভা, পুলিচ আৰু আমাৰ PWDৰ লগত মিলি পেলাই। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।